ৰূপসী শিঙিমাৰী ৰাইজৰ বাবে এটি ভাল খবৰ। পেৰালাইজড আঁঠুৰ বিষ, ভৰিৰ বিষ, নাৰ্ভৰ 101 আদি জটিল সমস্যালৈ আপুনি ভুগি আছে নেকি? তেন্তে এতিয়া আৰু চিন্তাৰ কোনো কাৰণ নাই, কাৰণ আপোনাৰ ওচৰতে আছে এটি কাৰপ্লাছ বালিকা ফিজিঅথেৰাপি চেণ্টাৰ। ইয়াত দূৰ দূৰণিৰ পৰা বেমাৰীসকল আহি চিকিৎসা লৈ ভাল পাইছে। আপোনালোকৰ কাৰণে এই ভিডিঅ'টো প্ৰস্তুত কৰা হৈছে। পলম নকৰি আহি যাওক চেণ্টাৰলৈ। যোগাযোগ নম্বৰ 7002073463 আৰু 9101344457। আপোনাৰ কি হৈছে? ইয়াত কেইদিন চিকিৎসা লৈছে? তো আৰাম পাইছে অলপ না? ইয়াতে অলপ আৰাম পাইছে, ৰাতি গুম হৈছে না? আকৌ আজি আহিছে না? হয়, নিশ্চয় ৰূপহীৰ উত্তৰ পূৰ্বাঞ্চলত আপোনাৰ শিঙিমাৰী বালিকা হয়, আৰু শিঙিমাৰী বালিকা আপোনাৰ প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰৰ আগতে নৱনতুন ৰাজ্য কাষতে আপোনাৰ ফিজিঅ'থেৰাপিষ্ট এটা চেণ্টাৰ আছে। আৰু এই চেণ্টাৰটো আপোনাৰ এই বৃহত্তৰ অঞ্চলৰ ৰাইজৰ কাৰণে বৃহৎ এটা সুবিধা হৈ আছে। আমিও মাজে সময়ে আহি ইয়াতে ট্ৰিটমেণ্ট লওঁ। ইয়াতে আপোনাৰ ফিজিঅ'থেৰাপিষ্টৰ অভিজ্ঞ এজন যুৱক আছে, তেখেতে ইয়াতে মানে আপোনাৰ এইবিলাক যন্ত্ৰ পাতিৰ সহায়তে মানুহক খোজৰা দিয়ে, মানুহৰ মানে ইয়াতে আৰাম পায়, ভাল পায়। বহুত মানুহ ইয়াৰ পৰা ভাল হৈ গৈছে। আৰু কিছুমান আপোনাৰ যন্ত্ৰ পাতি আছে, এই যন্ত্ৰ পাতিৰ সহায়তে আপোনাৰ ভৰিৰ বিষ হওক, কোমৰৰ বিষ হওক, আৰু বিভিন্ন ধৰণৰ যি নাৰ্ভৰ অসুবিধা আছে, আৰু যিবিলাক আপোনাৰ ল'ৰা ছোৱালী আছে, বয়োজ্যেষ্ঠ আছে, যিবিলাকৰ আপোনাৰ এই নাৰ্ভৰ বিষ, আপোনাৰ ভৰিৰ বিষ, এইবিলাক আপোনাৰ আৰাম হয়। আৰু ইয়াতে আপোনালোকে আহিব, আৰু ইয়াৰ কণ্টেক্ট নাম্বাৰটো আমি পেজত দি দিম। আপোনালোকে ইয়াতে আহিলে নিশ্চয় আৰাম পাব। বহুত দিন ধৰি আপোনালোকে কিছুমান বেমাৰত ভুগি আছে, যিবিলাক আপোনাৰ ঔষধ পাতি গ'লেও ঠিক নহয়। এইবিলাক মানে প্ৰেক্টিকেল আপোনাৰ এক্সাৰচাইজৰ সহায়তে বহুতখিনি আৰাম হয়। নিশ্চয় আপোনালোকে চাই আছে, মই চাইকেল চলাই আছোঁ। আজিকালি বৰ্তমান যুগত আপোনাৰ মটৰ চাইকেল, চাৰিচকীয়া গাড়ী এইবিলাক মানুহে ব্যৱহাৰ কৰে। প্ৰেক্টিকেল যিবিলাক বস্তু এইবিলাক ব্যৱহাৰ নহয়, আৰু ইয়াতে এইবিলাক প্ৰেক্টিকেল আপোনাৰ ব্যৱহাৰ আছে। চাইকেল চলোৱাতে এটা সময়তে আপোনাৰ আছিল, আৰু সেইটো সময়তে মানুহৰ বেমাৰ আজাৰ খুব কম আছিল। চাইকেল চলোৱাটো এটা প্ৰেক্টিচ হয়, আৰু তেনেকুৱা চাইকেলৰ নিচিনা এটা যন্ত্ৰ মই বহি চলাই আছোঁ, আৰু মোৰ খুব আৰাম লাগি আছে। বহু সময় ধৰি মই এইটো চলাই আছোঁ। আৰু ভিতৰত কিছুমান প্ৰেক্টিকেল যন্ত্ৰ পাতি আছে, এইবিলাক আমাৰ সতীৰ্থ কেমেৰামেনে দেখুৱাব। আমি ভিতৰত অলপ দেখুৱাই দি আছোঁ। ভিতৰৰ পৰা টাইম পাই